চাপৰত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী বাছৰ খুন্দাত নিহত হৈছে এগৰাকী যাত্ৰী নিহত ছাত্ৰীগৰাকী চাপৰৰ বহলপুৰৰ হিমাক্ষী ৰায় বুলি জানিব পৰা গৈছে আমি পুনৰবাৰ জনাইছো চাপৰত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছৰ খুন্দাত এগৰাকী ছাত্ৰী নিহত হৈছে সপ্তম শ্ৰেণীৰ এগৰাকী মৰম লগা ছাত্ৰী নিহত ছাত্ৰীগৰাকী চাপৰৰ বহলপুৰৰ হিমাক্ষী ৰায় কণমানি ছাত্ৰীগৰাকী ইতিমধ্যে মৃত্যু হৈছে বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাতে সংঘটিত হয় ঘটনা আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আমি আই কাৰ্ডখন এই মুহূৰ্তত দেখুৱাইছো এই কণমানি ছোৱালীজনী নিমিষতে নোহোৱা হৈ গ'ল বগাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছে ছাত্ৰীগৰাকীৰ বহলপুৰস্থিত এছএফএছ বিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী আৰু সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ ইতিমধ্যে মৃত্যু হোৱাৰ খবৰ আহিছে যাত্ৰীবাহী বাছৰ খুন্দাত মৃত্যু হৈছে এই মৰম লগা কণমানি ছোৱালীগৰাকী চাপৰত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী বাছৰ খুন্দাত নিহত হৈছে এগৰাকী যাত্ৰী নিহত ছাত্ৰীগৰাকী চাপৰৰ বহলপুৰৰ হিমাক্ষী ৰায় বুলি জানিব পৰা গৈছে আমি পুনৰবাৰ জনাইছো চাপৰত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছৰ খুন্দাত এগৰাকী ছাত্ৰী নিহত হৈছে সপ্তম শ্ৰেণীৰ এগৰাকী মৰম লগা ছাত্ৰী নিহত ছাত্ৰীগৰাকী চাপৰৰ বহলপুৰৰ হিমাক্ষী ৰায় কণমানি ছাত্ৰীগৰাকী ইতিমধ্যে মৃত্যু হৈছে বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাতে সংঘটিত হয় ঘটনা আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আমি আই কাৰ্ডখন এই মুহূৰ্তত দেখুৱাইছো এই কণমানি ছোৱালীজনী নিমিষতে নোহোৱা হৈ গ'ল বগাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছে ছাত্ৰীগৰাকীৰ বহলপুৰস্থিত এছএফএছ বিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী আৰু সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ ইতিমধ্যে মৃত্যু হোৱাৰ খবৰ আহিছে যাত্ৰীবাহী বাছৰ খুন্দাত মৃত্যু হৈছে এই মৰম লগা কণমানি ছোৱালীগৰাকী চাপৰত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী বাছৰ খুন্দাত নিহত হৈছে এগৰাকী যাত্ৰী নিহত ছাত্ৰীগৰাকী চাপৰৰ বহলপুৰৰ হিমাক্ষী ৰায় বুলি জানিব পৰা গৈছে আমি পুনৰবাৰ জনাইছো চাপৰত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছৰ খুন্দাত এগৰাকী ছাত্ৰী নিহত হৈছে সপ্তম শ্ৰেণীৰ এগৰাকী মৰম লগা ছাত্ৰী নিহত ছাত্ৰীগৰাকী চাপৰৰ বহলপুৰৰ হিমাক্ষী ৰায় কণমানি ছাত্ৰীগৰাকী ইতিমধ্যে মৃত্যু হৈছে বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাতে সংঘটিত হয় ঘটনা আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আমি আই কাৰ্ডখন এই মুহূৰ্তত দেখুৱাইছো এই কণমানি ছোৱালীজনী নিমিষতে নোহোৱা হৈ গ'ল বগাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছে ছাত্ৰীগৰাকীৰ বহলপুৰস্থিত এছএফএছ বিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী আৰু সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ ইতিমধ্যে মৃত্যু হোৱাৰ খবৰ আহিছে যাত্ৰীবাহী বাছৰ খুন্দাত মৃত্যু হৈছে এই মৰম লগা কণমানি ছোৱালীগৰাকী